আজি ৰাতিপুৱা আনদিনাতকৈ অলপ সোনকালে উঠিলোঁ। মই বোলে জোখতকৈ অলপ বেছি শকত হৈ গৈছোঁ, সেইবাবে জিমলৈ যাব লাগে। ৰাতিপুৱা গ্ৰীণ টি কাপ খাই জিমলৈ বুলি ওলাই গ'লোঁ। এইবাৰ বডি বনাইহে এৰিম। অৱশ্যে আগতেও মই জিমলৈ নোযোৱা নহয়, কিন্তু দুদিন বা এদিনৰ কাৰণেহে। জিম গৈ পাই প্ৰথমে আগলৈ নোযোৱা চাইকেলখন চলাই ল'লোঁ। অলপ দেৰি চলোৱাৰ পাছতে ভাবিলোঁ আগলৈ যিহেতু নাযায়, গতিকে এখন চলাই থাকি কি লাভ। জিমত প্ৰথম দিনাই বেছি কষ্ট নকৰোঁ, নহ'লে কাইলৈ গা বিষত উঠিবই নোৱাৰিম। গতিকে পানী এঢোলক খাই ময়ো জিমৰ পৰা ওলাই আহিলোঁ। আজি ফিল্ডত অলপ কাম আছিল, সেইবাবে এখন ধুনীয়া গাঁৱৰ মাজেদি আমাৰ যাবলগীয়া হ'ল। ভাবিলোঁ আপোনালোককো দেখাওঁ। আমি গৈ এটা মাথাউৰি পালোঁগৈ। জাবেদে ক'লোঁ বাইকখন ৰখোৱা। এইখন যে দেখিছে, এইখন এখন বিল হয়। বৰ্তমান পানী নাই, কিন্তু বাৰিষা পানীৰে ভৰি থাকে। ৰাস্তাটো দেখিছেনে, একেবাৰে খালী, এখনো গাড়ী মটৰ নাই। DSLR এটা হোৱা হ'লে ফটোকে তুলিলোঁ হয়। জাবেদে আকৌ বগৰী গছ এজোপা দেখি বগৰী চিঙাত লাগিল। তাকে দেখি মইনো ৰৈ থাকোঁ কেনেকৈ, ময়ো পকা বগৰী বিচৰাত লাগিলোঁ। পাছে পকা বগৰী এটাও নাপালোঁ। ৰ'দত বহি কেঁচা বগৰী সোৱাদ লৈ আমিও তাৰ পৰা বিদায় ল'লোঁ। তেনেহ'লে আজিলৈ বাই, নেক্সট ভিডিঅ' এটালৈ খুব সোনকালেই ফিৰ মিলেংগে।